हेलो फ्रेंड्स, आशा करूँ আপোনালোক সকলো ভালে আছে। আজি টেঙামৰাৰ জেলি বনাম বুলিয়ে ভাবিছোঁ। টেঙামৰাৰ গুটিকিটা দেখি যে মনটো ভালে লাগি যায় আৰু বিশেষকৈ জেলিকণ খাই আৰু ভাল লাগে। আইনাৰ দৰে হয়। এয়া টেঙামৰাৰ ৰংটো দেখিও বিৰাটেই ভাল লাগে। এতিয়া মই মিঠাতেলত পাঁচফোৰণ দুটামানো দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মিঠি গুটি দুটামানো দিব পাৰে, নহ'লে স্কিপো কৰিব পাৰে। এতিয়া মই টেঙামৰা গুটিকেইটাও দি দিলোঁ। টেঙামৰা গুটি বনাবলৈ অতি সহজতে বনাব পাৰি আৰু অতি সোনকালে হয় বুলিয়ে ক'ব পাৰি। আজি পিছে মই চেনি দিহে বনাম। এতিয়া আন্দাজতে মই নিমখ দি দিছোঁ। নিমখ দিয়াৰ পাছত অকণমান সময় মই এতিয়া লৰাই লৈছোঁ। আপোনালোকে আগতীয়াকৈও চেনি দিব পাৰে, মই কিন্তু এতিয়া পাছতহে চেনি দিম। চেনি দিয়াৰ পাছত অকণমান সময় এতিয়া গলিবলৈ দিম চেনিখিনি। লগতে আজি বিশেষকৈ মই চেনি সৰহকৈ দিছোঁ কাৰণে ইমান বেছি আচলতে পানী দিবলগীয়া নহ'লেই, কিন্তু আপোনালোকে সৰহকৈও অকণমান পানী দিব পাৰে। আন্দাজতে দিব খালি, নহ'লে খাবলৈও বেয়া হ'ব। শেষত আপোনালোকে নেমু ৰসো দিব পাৰে, মই কিন্তু নেমু ৰস আজি দিয়া নাই। এয়া মোৰ জেলিও ৰেডি হৈ গৈছে। আপোনালোকৰ আজি ৰেচিপিটোনো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। ইমান সুন্দৰকৈ জেলি হৈছে। আপোনালোকে লুচি, পৰঠা নহ'লে ভাতৰ লগত খাব পাৰে। খাই বিৰাটেই ভাল পাব। যদি বনোৱা নাই এনেকৈ বনাই চাব। আচলতে টেঙামৰাৰ জেলি বুলি ক'লে আমাৰ ঘৰে ঘৰে, নহয়নে বাৰু? আৰু এতিয়ালৈকে যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে আহিছোঁ।